আৰম্ভ কৰিব লৈছোঁ। নামঘৰত কোন কল খোৱা নাই মই, এতিয়া অসমৰ ৰাজনীতিত সেইটোৱে চলি আছে। সাংবাদিকে প্ৰশ্ন কৰিলে আপোনালোকে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, আপোনালোকৰ মিত্ৰতাত কি বুজাবুজি হৈছে? লুৰিণজ্যোতি গগৈয়ে উত্তৰ দিলে বিজেপিত 3টা গোট আছে। এটা বিষয়টো হৈছে সাংবাদিকে প্ৰশ্ন কৰিছিল যে আপোনালোকে কেইটা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, কি এলায়েন্স হ'ব? উত্তৰ আহিল যে বিজেপিত 3টা গোটত বিভক্ত হৈছে। অৰ্থাৎ কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক এটা বেকআপ পাৰ্চন হিচাপে ব্যৱহাৰ কৰি আছে। ভাৰতীয় জনতা পাৰ্টিৰ একতা, ভাৰতীয় জনতা পাৰ্টিৰ ঐক্যবদ্ধ শক্তি আৰু ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ যিটো সজাগতা আৰু সক্ৰিয়তা, সেই বিষয়টোত আতংকিত হৈ কংগ্ৰেছ দল এতিয়া দিশহাৰা হৈ গৈছে। আৰু সেই দিশহাৰা কংগ্ৰেছে ৰিকভাৰীৰ কাৰণে বা ডেমেজ কণ্ট্ৰলৰ কাৰণে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক ব্যৱহাৰ কৰি আছে। কংগ্ৰেছৰ নেতৃত্বত লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ যি এলায়েন্স হৈছে, সেইটো এলায়েন্স নহয়, সেইটো তেওঁলোকে বুজাবুজি কৰিছে ভাৰতীয় জনতা পাৰ্টিক গালি গালাজ কৰিবৰ কাৰণে। এই তেওঁলোকৰ গোটেই দৰ্শনটো হ'ল যে, সেই গোটেই বুজাবুজিটো হ'ল যে ভাৰতীয় জনতা পাৰ্টিক গালি গালাজ কৰিব লাগে আৰু উন্নয়নৰ কামৰ পৰা মানুহক বিভ্ৰান্ত কৰিব লাগে। তাৰ বাহিৰে তেওঁলোকৰ আজিৰ তাৰিখত আন একো এজেণ্ডাই নাই। গতিকে স্পষ্ট কথা আমাৰ যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন NDA এলায়েন্সৰ যি অংশীদাৰ দল আছে বা নতুনকৈ যি দলবিলাক NDA এলায়েন্সত নতুনকৈ আহিব, এই সকলোৱে মিলি চিট শ্বেয়াৰিঙৰ কাৰণে ইতিমধ্যে সকলো কথা সম্পূৰ্ণ হৈ গৈছে। 2 এদিনতে আমাৰ ৰাজ্যিক সভাপতি আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি, আমাৰ অন্যান্য সহযোগী দলবিলাকে আনুষ্ঠানিকভাৱে এইটো ঘোষণা কৰিব। কিন্তু ইয়াৰ বিপৰীতে আমি দেখা পাইছো বিৰোধী শিবিৰত তেওঁলোকৰ মাজত না চিট শ্বেয়াৰিং হৈছে, না তেওঁলোকৰ মাজত অন্য কিবা এটা হৈছে। তেওঁলোকৰ মাজত এটা কথাই হৈছে যে তেওঁলোকে আনুষ্ঠানিকভাৱে একত্ৰিতভাৱে ভাৰতীয় জনতা পাৰ্টিক গালি গালাজ কৰিব লাগে। তাৰ বাহিৰে তেওঁলোকৰ কোনো ধৰণৰ কথা তেওঁলোকে ক'ব খোজা নাই বা ক'ব পৰা নাই। দ্বিতীয় কথা, তেওঁলোকৰ বাৰে বাৰে তেওঁলোকে প্ৰশ্ন কৰে আমাক যে আপোনালোকে ইমান ঋণ লৈছে, অমুক লৈছে, তমুক লৈছে। আজি 2 দিন পূৰ্বে ৰাইজৰ দলৰ সভাপতিয়ে এটা মেনিফেষ্টো সংবাদ মাধ্যমৰ সন্মুখত ৰিলিজ কৰিছে। তাত তেওঁ কিন্তু কতো লিখা নাই যে আমাৰ দলৰ চৰকাৰ হলে আমি কেতিয়াও ঋণ নলওঁ। আমি আজি প্ৰত্যাহ্বান জনাইছো কংগ্ৰেছ নেতৃত্বাধীন এলায়েন্সৰ প্ৰত্যেকটো অংশীদাৰ দলে তেওঁলোকৰ মেনিফেষ্টোত কওক যে তেওঁলোকে কেতিয়াও ঋণ নোলোৱাকে চৰকাৰ চলাব। 1 নম্বৰ কথা। ৰাইজৰ দলে কৈছে যে তেওঁলোকে অৰুণোদয়ক বাদ দি অন্যান্য কল্যাণকামী আঁচনিবিলাক নোহোৱা কৰি দিব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা কল্যাণকামী আঁচনি, অসম চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি, নিযুত মইনা বাবু আঁচনিকে ধৰি চাহ বাগানৰ শ্ৰমিকসকলে পোৱা সাহায্যকে ধৰি আন সকলো আঁচনি তেওঁলোকে বন্ধ কৰিব। অৰ্থাৎ মানুহৰ কল্যাণৰ কাৰণে আনকি বিনামূলীয়া চাউল তেওঁলোকে বন্ধ কৰাৰ ধমকি দিছে। এই যে বিনামূলীয়া চাউল তেওঁলোকে বন্ধ কৰিব খুজিছে, তেওঁলোকে ইঞ্চুৰেঞ্চৰ যিবিলাক হেল্থ ইঞ্চুৰেঞ্চৰ স্কিম তেওঁলোকে আয়ুষ্মান কাৰ্ড বন্ধ কৰিব খুজিছে। তেওঁলোকৰ এই গোটেই কাৰবাৰটোৰ আঁৰত তেওঁলোকৰ গোটেই হতাশাগ্ৰস্ততাটো সোমাই আছে। ইয়াৰ বিপৰীতে যোৱাকালি ৰিপুণ বৰাই এটা প্ৰেছ কনফাৰেন্স কৰিলে। ৰিপুণ বৰাই ক'লে যে অসমত বান নিয়ন্ত্ৰণৰ কাৰণে একো কাম হোৱা নাই। বেলেগ কথা মই বাদ দিলো, ৰিপুণ বৰাৰ নিজৰ গৃহ সমষ্টি গহপুৰ এটা বানাক্ৰান্ত সমষ্টি। ৰিপুণ বৰাই তেওঁ আৰু তেওঁৰ পত্নী 15 বছৰ ধৰি, তেওঁ 10 বছৰ আৰু তেওঁৰ পত্নী 5 বছৰ গহপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে। এজ এ বিধায়ক ৰিপুণ বৰা মন্ত্ৰী আছিলে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। সেইজন ৰিপুণ বৰাই তেওঁৰ নিজৰ সমষ্টিত কেইটা মাথাউৰি বনাইছিল, কিমান কিলোমিটাৰ মাথাউৰি বনাইছিল, আৰু যোৱা 10 বছৰত অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে গহপুৰ বিধানসভা সমষ্টিত, কেৱল গহপুৰ বিধানসভা সমষ্টিত কিমান কিলোমিটাৰ মাথাউৰি বনাইছে, সেয়া যদি আপোনালোকে তুলনা কৰে তেতিয়াহ'লে স্পষ্ট হৈ যাব। মই এটা সৰু ডাটা দিব খুজিছো যে মাথাউৰি ভাঙি যায় বানপানী হলে। মাথাউৰি ভাঙি যোৱাৰ যিবিলাক ঘটনা 2016 পৰা 2021 চনলৈকে সেয়া আছিল 154 গোটেই অসমত। তাৰ আগতে সেইটো আছিল 200তকৈও বেছি 2016 চনৰ আগত, আৰু 2021 চনত সি 60লৈ নামি আহিলে, আৰু 2024 চনত সি 3,
24-25 মাত্ৰ 3টা জেগাত মাথাউৰি ভাঙিছে অৰ্থাৎ মাথাউৰিৰ উন্নীতকৰণ মাথাউৰিৰ শক্তিশালীকৰণ মাথাউৰিক শক্তিশালী হিচাপে তৈয়াৰ কৰা তাক প্ৰটেকশ্যন কৰা এই গোটেই কামবিলাকত আমাৰ চৰকাৰ সফল হৈছে এক কথাত মই এই কথাটোকে আপোনালোকক ক'ব খুজিছো বা আপোনালোকৰ জৰিয়তে মই সন্মুখত আনিব খুজিছো সেই কথাটো হ'ল যে কংগ্ৰেছ দল এতিয়া টোটেলি তেওঁলোকে মানে সময় কৈ থাকে ডেভেলপমেণ্টৰ ওপৰত ডিসকাশন হ'ব লাগে ডেভেলপমেণ্টৰ ওপৰত ইলেকশ্যন হ'ব লাগে কিন্তু কংগ্ৰেছ দল আজিৰ তাৰিখত টোটেলি তেওঁলোক গণবিচ্ছিন্ন তেওঁলোকৰ ডেভেলপমেণ্টৰ ওপৰত কথা কোৱাৰ সাহস নাই তেওঁলোকৰ এলায়েন্স পাৰ্টনাৰবিলাকে ডেভেলপমেণ্টৰ ওপৰত আলোচনা কৰিবলৈ তেওঁলোকে সাহস নকৰে তেওঁলোকে কেৱল মেৰুকৰণৰ ৰাজনীতিৰ জৰিয়তে সমগ্ৰ বিষয়টোক তেওঁলোকে আগবঢ়াই লৈ যাব খুজিছে আৰু নিৰ্বাচনী যুঁজো তেওঁলোকে মেৰুকৰণৰ জৰিয়তে কৰিব খুজিছে এতিয়া মেৰুকৰণৰ ক্ষেত্ৰত আপোনালোকে চাওক ভাৰতীয় জনতা পাৰ্টি নাইবা ভাৰতীয় জনতা পাৰ্টিৰ এলায়েন্সৰ যিবিলাক দল আছে সেই দলসমূহে যিবিলাক সভা আয়োজন কৰিছে সেই সভাসমূহত থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ সমাগম হৈছে আনহাতে কংগ্ৰেছৰ সভা কেৱল নিৰ্বাচিত 22-23টা বিধানসভা সমষ্টিত সফল হোৱাৰ বিপৰীতে আন কোনো বিধানসভা সমষ্টিত এতিয়ালৈকে সফল হোৱা আমি দেখা নাই আৰু অনাগত দিনতো সফল নহয় কংগ্ৰেছৰ সভালৈ কোনো জাতীয় সংগঠনৰ মানুহ কোনো জাতীয় সংগঠনৰ প্ৰতিনিধি কোনো জাতি জনগোষ্ঠীৰ মানুহ কংগ্ৰেছৰ সভালৈ যোৱা আমি দেখা নাই অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰা নাই কেৱল আৰু কেৱল মিয়া অৰুষিত অঞ্চলতে কংগ্ৰেছৰ সভাবিলাক সফল হৈছে কংগ্ৰেছ মিয়া অৰুষিত অঞ্চলতে ডাঙৰ ডাঙৰ সমাৱেশ পাতিবলৈ সক্ষম হৈছে অৰ্থাৎ নিৰ্বাচনলৈ আৰু 1.5 মাহ 2 মাহ সময় বাকি থকা অৱস্থাতেই অসমৰ জনসাধাৰণৰ পৰা কংগ্ৰেছ দলে নিজকে বিচ্ছিন্ন কৰি লৈছে আৰু মিয়া অঞ্চলতে নিজকে সীমাবদ্ধ কৰিছে এই কথাটো স্পষ্ট কৰে যে কংগ্ৰেছ দলৰ যিটো চৰিত্ৰ কংগ্ৰেছ দলৰ যিটো স্বভাৱ সেই স্বভাৱটোৱে হ'ল মিয়াৰ তোষামোদ কৰা মিয়াৰ তুষ্টিকৰণ কৰা আৰু মিয়াৰ তোষামোদ আৰু পুষ্টিকৰণৰ জৰিয়তে তেওঁলোকে ৰাজনীতি কৰিব খুজিছে আৰু ক্ষমতাত ঘূৰি আহিব বিচাৰিছে যিটো অসমৰ জনসাধাৰণে প্ৰতিৰোধ কৰিব অহা নিৰ্বাচনত আপনি কলে যে লৰিণজ্যোতি গগৈয়ে বিজেপিৰ অন্তৰীণ ৰাজনীতি কৰিবলৈ মন্তব্য কৰিছে তিনিটা লবিৰ কথা কৈছে এইটো কথাও একেবাৰে যিটো আমি দেখি আহিছো মুখ্যমন্ত্ৰীয়ে কিছু কিছু সমষ্টিত গৈ প্ৰাৰ্থীৰ কথাটো এক প্ৰকাৰ নিশ্চিতি দি আহিছে আনহাতে শেহতীয়াকৈ আপোনালোকৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখতে কৈছে যে কোনো প্ৰাৰ্থী আজিলৈকে থিৰাং হোৱা নাই এই কথাটো কেনেকুৱা দুটা দুই মেৰুৰ কথা যে লগা নাই এইটোতো দুটা মেৰুৰ কথা নহয় মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াত এজন বিধায়ক আছে বিধায়কজনৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নাই যি বিধায়কৰ অভিযোগ নাই যি বিধায়কে ভাল কাম কৰিছে তেওঁ টিকট পাব আৰু মাননীয় ৰাজ্যিক সভাপতিয়ে কৈছে যে আমি প্ৰাৰ্থী তালিকাখন ঘোষণা কৰা নাই ঘোষণা নকৰাটো সঁচা আৰু ভাল কাম কৰা বিধায়কজনে টিকট পাব সেইটো সঁচা সেইটোৱেতো তেওঁ এইটোৱে কৈছে প্ৰাৰ্থিত্ব থিৰাং হোৱা নাই প্ৰাৰ্থিত্ব থিৰাং হলেতো লিষ্ট এখন ওলাব না লিষ্ট এখন ওলাবই নাই এইখিনি মানুহ প্ৰাৰ্থী সেই লিষ্টখন ওলোৱা নাই কিন্তু এই কথাটো ফাইনেল হৈছে মাননীয় সভাপতিও একেটা কথা কৈছে মুখ্যমন্ত্ৰীও একেটা কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল বিধায়কৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি নাই যিসকল লিডাৰৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি নাই তেওঁলোকে টিকট পাব আৰু যিটো সমষ্টিত তেওঁ কথাটো কৈ আছিল সম্ভৱতঃ সেই সমষ্টিৰ বিধায়কজনৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি নাছিল সেইকাৰণে কৈ দিছে সভাপতিয়ে সেই একেটা কথাই কৈছে সভাপতিয়ে কৈছে লিষ্ট ফাইনেল হোৱা নাই লিষ্ট ফাইনেল হলে লিষ্ট ওলাব সেইটো কণ্ট্ৰাডিক্টৰী নহয় সেইটো পৰিপূৰক কথা সেই কথাটো কণ্ট্ৰাডিক্টৰী নহয় সেই কথাটো পৰিপূৰক তাত কণ্ট্ৰাডিকশ্যনৰ কোনো ই নাই আৰু কিবা প্ৰশ্ন আজি প্ৰতিদিনৰ নিউজ আছিলে ভিতৰ পেজত 3 নম্বৰ পৃষ্ঠাত চাগে ওলাইছে সেইটো 3 নম্বৰ পৃষ্ঠাত ওলাইছে মই পঢ়িছো ৰাতিপুৱা বৰ সুন্দৰকৈ লিখিছে মানে যিমান পাৰি মানে সংযোজন হৈছে তাত কথা শব্দ কিছুমান মই ক'ব খোজা নাই আৰু মই নিজে সেইখন পেপাৰত কাম কৰিছিলোঁ এটা সময়ত গতিকে মই শব্দ কেইটামান ক'ব খোজা নাই যিয়ে নহওক নিউজটো সকলো নিউজেই কেতিয়াবা নিউজো নহয় ভিউজো হৈ যায় বহু সময়ত ৰিপৰ্টাৰজনৰ ব্যক্তিগত কথাও তাত প্ৰতিফলিত হয় মই সেইটোলৈ নাযাওঁ কিন্তু এটা কথা স্পষ্ট আপোনালোকে এই কথাটোত একমত হৈ থাকিব যে ভাৰতীয় জনতা পাৰ্টিৰ যিখন তালিকা এই তালিকাখন অসমৰ জনসাধাৰণে ভাল পোৱা তালিকা হ'ব মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে নতুন প্ৰজন্মই তাত স্থান পাব সভাপতিও সেই কথাটো কৈছে আৰু দলৰ সিদ্ধান্ত অন্যান্য ৰাজ্যত হোৱা নিৰ্বাচন আপোনালোকে দেখিছে দলে কেনেকৈ ভাল মানুহক আনি নিৰ্বাচন জিকুৱাই চৰকাৰ গঠন কৰিছে এইখনৰ পিছত সেইখন চৰকাৰ
গতিকে ভাৰতীয় জনতা পাৰ্টি অসমৰ ক্ষেত্ৰতো সেই ফৰ্মুলাৰ পৰা বাহিৰত নাথাকিব, সেই ফৰ্মুলাতে হ'ব। কিন্তু এটা কথা স্পষ্ট, ভাৰতীয় জনতা পাৰ্টি তৃণমূলৰ পৰা ওপৰলৈকে আৰু ওপৰৰ পৰা তৃণমূললৈকে মানে ভাইচ ভাৰ্চা হয়। প্ৰথমতে ওপৰৰ পৰা তললৈ যায়, তলৰ পৰা ওপৰলৈ আহে, মানে আমাৰ ইয়াত কোনো ধৰণৰ কণ্ট্ৰাডিকশ্যন নাই। শেষত মই এটা কথা কওঁ, ভাৰতীয় জনতা পাৰ্টিৰ যিটো এলায়েন্স, ভাৰতীয় জনতা পাৰ্টিৰ এলায়েন্স তৃণমূলত কাৰ্যকৰ্তাৰ মাজত এলায়েন্স হয়। সেইকাৰণে আমাৰ এলায়েন্সৰ কোনো সভা, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এলায়েন্সৰ কোনো সভা কেতিয়াও আমি গুৱাহাটী কেন্দ্ৰিক নকৰোঁ। গুৱাহাটী কেন্দ্ৰিক সভাবোৰ আমাৰ কেৱল ঘোষণাৰ কাৰণেহে হয়, ফাইনেল কৰিবৰ কাৰণে হয়। তৃণমূলত সভা হয়, তৃণমূলৰ কাৰ্যকৰ্তা এক হৈ, সকলো দলৰ, আমাৰ মিত্ৰ গোষ্ঠী সকলো দলৰ তৃণমূলৰ কাৰ্যকৰ্তা এক হৈ মিত্ৰতা কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন যিবিলাক ৰাজনৈতিক দল আছে তেওঁলোকে কেন্দ্ৰীয় পৰ্যায়ত বা চেন্ট্ৰেলাইজ এলায়েন্স কৰে, আৰু চেন্ট্ৰেলাইজ এলায়েন্স কৰি তৃণমূলৰ কাৰ্যকৰ্তাক তেওঁলোকে ইগনোৰ কৰে। ফলত কি হয়, তৃণমূলত বিক্ষোভে দেখা দিয়ে, বিভিন্ন ধৰণৰ নেতৃত্বৰ বিৰুদ্ধে বিক্ষোভ হয়। মই এটা সৰু উদাহৰণ দিছো, ডাইৰেক্টলি ইনডাইৰেক্টলি লুৰিণজ্যোতি গগৈয়ে খোৱাঙৰ পৰা ইলেকশ্যন খেলিম বুলি কৈছে। খোৱাং বিধানসভা সমষ্টিৰ পৰা, খোৱাং বিধানসভা সমষ্টিৰ পৰা ইলেকশ্যন খেলিম বুলি কোৱাৰ লগে লগে খোৱাঙৰ কংগ্ৰেছে, খোৱাং মণ্ডল কংগ্ৰেছে বা খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ প্ৰতিনিধিসকলে লুৰিণজ্যোতি গগৈক সমৰ্থন নিদিওঁ বুলি ষ্টেটমেণ্ট দিছে। প্ৰতিদিনতে ওলাইছে সেই কথা, চবেই নিউজ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত বা অসম গণ পৰিষদৰ ক্ষেত্ৰত তেনেধৰণৰ পৰিৱেশ বা চিটুৱেশ্যন আপোনালোকে দেখা নাপায়। কেৱল খোৱাং নহয়, আপোনালোকে ৰঙানদী চাওক, বিহপুৰীয়া চাওক, বৰচলা চাওক, গহপুৰৰ পৰা পলায়ন কৰি আহি ৰিপুণ বৰাই বৰচলাত ঘৰ ভাড়া লৈ পেলাই কেম্পেইন কৰি আছে। তাতো বৰচলাৰ স্থানীয় কংগ্ৰেছী নেতাসকলে কৈছে যে ইয়াত যদি বাহিৰৰ পৰা কেণ্ডিডেট দিয়ে আমি ইনএক্টিভ হৈ যাম, অফিচিয়েলি কৈছে তেওঁলোকে। আপোনালোকে ডিংগত চাওক, দলগাঁৱত চাওক, প্ৰত্যেকটো জেগাত বিক্ষোভ হৈছে, কংগ্ৰেছৰ স্থানীয় কাৰ্যকৰ্তাসকলে বিক্ষোভ কৰিছে। সেই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক ব্যৱহাৰ কৰিছে। আজিৰ তাৰিখত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ কংগ্ৰেছৰ মুখপাত্ৰ, কংগ্ৰেছৰ হৈ তেওঁলোকে কথা কয়, কংগ্ৰেছক কভাৰ আপ কৰিবৰ কাৰণে কথা কয়। ধন্যবাদ।